নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক পৰীক্ষাৰ ওপৰত লক্ষ্য ৰাখি আজি আমি অসম কুইজ নামেৰে টোটেল 50টা প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আজি তাৰে প্ৰথম প্ৰশ্নটো হৈছে অসমৰ পুৰণি নাম কি? ইয়াৰ উত্তৰ হৈছে কামৰূপ। প্ৰাচীন কামৰূপ চাৰিটা ভাগ কি কি? ইয়াৰ উত্তৰকেইটা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌৰ্মাপীঠ। বিহগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? ইয়াৰ উত্তৰ হ'ব ৰঘুনাথ চৌধুৰী। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত্ৰ। ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? ইয়াৰ উত্তৰ হ'ব ছাৰ ছৈয়দ ছাদুল্লা। সাহিত্য একাডেমী বঁটা লাভ কৰা ককা দেউতাৰ হাড় পুথিখনৰ লেখক কোন আছিল? ইয়াৰ উত্তৰ হ'ব নৱাকান্ত বৰুৱা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখন কি আছিল? ইয়াৰ উত্তৰ হ'ব শকুন্তলা লম্বোদৰ বৰাৰ। প্ৰথম অসমৰ চনেট কবি কোন আছিল? ইয়াৰ উত্তৰ হ'ব হেমচন্দ্ৰ গোস্বামী। প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? ইয়াৰ উত্তৰ হ'ব মাধৱ কন্দলী আৰু হেম সৰস্বতী। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? ইয়াৰ উত্তৰ হ'ব মাধৱদেৱ। এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যনটো হৈছে অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? 1948 চনত গুৱাহাটীত। প্ৰথম অসমীয়া অনাতাঁৰ নাট কি আছিল? বীণ বৈৰাগী। বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ছৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব প্ৰেম অমিতৰ নদী। প্ৰথম অসমীয়া সংগীত সাধনাৰ পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব সংগীত কোষ। লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মানুহ বিচাৰি নামৰ পুথিৰ বাবে। আবাহনৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰ হ'ব দীননাথ শৰ্মা। অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচয়িতা কোন আছিল? ইয়াৰ উত্তৰ হ'ব ৰবিনচন 1893 খ্ৰীষ্টাব্দত। অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? ইয়াৰ উত্তৰ হ'ব জোনাকী কাকত ওলোৱাৰ পৰা। অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ। সাহিত্য একাডেমী পুৰস্কাৰ পোৱা ৰং মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন আছিল? ইয়াৰ উত্তৰ হ'ব ৰংবং তেৰাং। শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কীৰ্তন ঘোষা। অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি? অসমৰ শিক্ষাৰ স্তৰ তিনিটা। সেইকেইটা হৈছে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা। অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকান্ত অভিধান 1933 চনত। বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব জয়ভদ্ৰ হাগজে। বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? 1955 চনৰ 16 নৱেম্বৰত। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ল'ৰা বন্ধু 1868। সম্পাদক কৰুণাভিৰাম বৰুৱা। 1888 তেওঁৰ সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া গল্প সংকলন কোন? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম কথা কবিতাৰ ৰচক কোন আছিল? ইয়াৰ উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। অসমৰ প্ৰথম মহিলা আলোচনী কি আছিল? ইয়াৰ উত্তৰ হ'ব ঘৰ জেউতী 1927 চনত। সম্পাদক কমলাময় কাকতি আছিল। অসমীয়া ৰোমান্টিক সাহিত্য গঢ়ি তোলা কোন আছিল? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব অৰুণোদয়। সম্পাদক ডক্টৰ নাথান ব্ৰাউন। অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি আছিল? দৈনিক বাতৰি। সম্পাদক আছিল নীলমণি ফুকন। অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন আছিল? হেমচন্দ্ৰ বৰুৱা। অসমীয়া ভাষা উন্নতি সাধিনীৰ সভাৰ জন্ম কেতিয়া হৈছিল? 1888 চনৰ 25 আগষ্টত কলিকতাত। সাহিত্য একাডেমী বঁটা পোৱা কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব সুগন্ধিৰ পখিলা। আৰু এই সুগন্ধিৰ পখিলাত টোটেল কেইটা কবিতা আছিলে আপোনালোকে মোক কমেণ্টত জনাব। অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব আছাম ট্ৰিবিউন। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন। সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব সৌৰভ কুমাৰ চলিহাৰ গোলাপ। অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব বিন্দু। আৰু প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি আছিল আপোনালোকে মোক কমেণ্টত সেইটো কথা জনাব। আৰু অলৰেডি সেইটোৰ ওপৰত মোৰ এটা ভিডিঅ' আছে। কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল? ইয়াৰ উত্তৰ হ'ব যদুৰাম ডেকা বৰুৱাই। কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকত কি আছিল? উত্তৰ হ'ব উৰুলি। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বাইবেল। 1813 চনত ছপা হয়।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি আছিল লুইত পাৰৰ অগ্নিসুৰ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল ইয়াৰ উত্তৰ হ'ব নলিনীবালা দেৱী আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল অৰুণোদয় যুগৰ এজন বিখ্যাত লেখক অসমীয়া ভাষাত প্ৰথম ব্যংগ আলোচনীখন বনাম কি আছিল ব্যংগ আলোচনীখনৰ নাম কি ইয়াৰ উত্তৰ হ'ব কটুন ৰঘুনাথ চৌধুৰীৰ ৰসা কবিতা গ্ৰন্থখনৰ নাম কি আছিল ইয়াৰ উত্তৰ হ'ব নৱমল্লিকা দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি আছিল ইয়াৰ উত্তৰ হৈছে শলাগৰ দেখিছা কাক অসমীয়াৰ ব্যাস বুলি কোৱা হয় ইয়াৰ উত্তৰ হ'ব ৰাম সৰস্বতী এটা কথা কওঁ মানে কি হয় আমি যেতিয়া প্ৰশ্নবোৰ লিখোঁ যেতিয়া PDF-ত ছেভ কৰোঁ তেতিয়া মানে প্ৰশ্নকেইটাৰ বাই অট'মেটিকলি কিছুমান ৱৰ্ড চেঞ্জ কৰি দিয়ে সেইটো কাৰণে কিছুমান ৱৰ্ড মাজে মাজে ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব আৰু প্ৰশ্নবোৰ যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এনেকুৱা ধৰণৰ যদি জিকে ভিডিঅ' লাগে মোক কমেণ্টত জনাব আজিলৈ ইমানেই ধন্যবাদ